নমস্কাৰ সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 6 মেথছৰ এক্সাৰসাইজ 2 বিৰ কোৱেশ্চন নম্বৰ 4 ৰ পৰা 7 লৈ। আগৰ ভিডিঅ'ত আমাৰ 1 ৰ পৰা 3 লৈ সমাধান কৰা আছে আৰু যেকলে চোৱা নাই চাই ল'ব আৰু যেকলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যাতে পৰৱৰ্তী ভিডিঅ' সোনকালে লাভ কৰিব পাৰে। এক্সাৰসাইজ আমাৰ 2 বিৰ আমাৰ 4টো দিছে হুইচ অফ দ্য ফ্লোয়িং নাম্বাৰছ আৰ ডিভিজিবল বাই 3 অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যে তলৰ কোনবোৰ সংখ্যা আমাৰ 3 ৰে আমাৰ বিভাজ্য হয় অৰ্থাৎ যে 3 ৰে কোনবোৰ সংখ্যা আমাৰ হৰণ যায়। এতিয়া সো আমাৰ যে 3 ৰে হৰণ যোৱাৰ আমি কন্ডিশনটো ইয়াত আমি লিখি ৰাখিছো চাই লোৱা যে ইয়াত আমি কন্ডিশনটো আমি কি লিখিছো যদি কোনো এটা সংখ্যাৰ আটাইকেইটা অংকৰ সমষ্টি যদি 3 ৰে বিভাজ্য হয় তেন্তে মূল সংখ্যাটো 3 ৰে বিভাজ্য হ'ব। যেনে উদাহৰণটো আমি লিখিছো কিমান 123 তে আমি কি কৈছো ইয়াত যে এইখিনি সংখ্যা আমাৰ অৰ্থাৎ ইয়াৰ আটাইকেইটা সংখ্যা আমাৰ যোগ কৰিব লাগিব অৰ্থাৎ আমাৰ যোগ কৰাৰ পিছত যদি আমাৰ 3 যদি হৰণ যায় তেন্তে এই গোটেইখিনি সংখ্যা 3 হৰণ যাব। তেজ আমাৰ 223 যদি আমি যোগ কৰো ইয়াত আমাৰ 1 শট প্লাস 2 প্লাস 3 যোগ কৰিলে আমাৰ কিমান হ'ব 6 তেজ এখন 6ত আমাৰ 3 আমাৰ হৰণ যাব অৰ্থাৎ 3 ইয়াত কেইবাৰ যাব দুবাৰ অৰ্থাৎ 3 ইয়াত হৰণ যোৱা মানে ইয়াৰ গোটেইখিনি সংখ্যাত আমাৰ 3 হৰণ যাব। সেটাকে সো আমি 1 নম্বৰটা আমি সমাধান আমি কৰিম যে ইয়াত আমাৰ 1টো দিছে আমাৰ 780 অৰ্থাৎ 780 তেজ 3 ৰ বিভাজ্যটো আমি চাম যে ইয়াৰ অংকখিনি আমি যোগ কৰি দিম তা আমাৰ 7 + 8 + 0 তা এখানে যোগ কৰিলে আমাৰ কিমান হ'ব 15 আৰু সো 3 আমাৰ 15ত হৰণ যাব কেইবাৰ 5 বাৰ অৰ্থাৎ 3 ইয়াৰ হৰণ যোৱা মানে ইয়াৰ গোটেইখিনি সংখ্যাত আমাৰ কি হ'ব 3 বিভাজ্য হ'ব। তা এটাকে আমি লিখিম তা therefore divisible by 3 অৰ্থাৎ 3 এর এইটো সংখ্যা আমাৰ ডিভিজিবল হয়। বিটো আমাৰ দিছেখিনি আমি চাম ইয়াৰ আমি অংকখিনি আমি যোগ কৰি দিম ইয়াত আমাৰ 4 + 7 + 5 + 2 তেজ যদি আমি যোগ কৰো 4 এর হাতে কিমান 11 11 5 এ কিমান হ'ব 16 আৰু প্লাস 2 আমাৰ কিমান হ'ব 18 আৰু 3 18ত আমাৰ কেইবাৰ 6 বাৰ অৰ্থাৎ তেও আমাৰ হৰণ যাব 3 হৰণ যাব তা 3 ইয়াৰ হৰণ যোৱা মানে ইয়াৰ গোটেইখিনি সংখ্যাত আমাৰ 3 ডিভিজিবল হয়। এটাকে therefore ডিভিজিবল অৰ্থাৎ 3 আমাৰ এই গোটেইখিনি সংখ্যাটো বিভাজ্য হয়। আমাৰ সিটো আমাৰ দিছে ইয়াক আমি গোটেইখিনি অংক আমি যোগ কৰিম তা আমাৰ 3 + 5 + 7 + 6 ইয়াৰ গোটেইখিনি যোগ কৰিলে আমাৰ কিমান হ'ব 3 5 8 1 অৰ্থাৎ 21ত 3 আমাৰ কেইবাৰ হৰণ যাব 7 বাৰ তা 3 ইয়াত হৰণ যাব মানে আমাৰ এই গোটেইখিনি সংখ্যাটো আমাৰ 3 কি হ'ব তেও হৰণ যাব। ঠিক আছে therefore আমি লিখিম যে ডিভিজিবল বাই 3 অৰ্থাৎ এইখিনি সংখ্যাত আমাৰ 3 ৰে বিভাজ্য হয়। এটো আমাৰ দিছে ইয়াক আমি গোটেইখিনি অংক আমি যোগ কৰিম ইয়াত আমাৰ 8 + 6 + 7 + 3 + 2 এখানে আমি যোগ কৰিম ইয়াত আমাৰ 8 + 6 কিমান হ'ব 14 আৰু 7 21 আৰু 3 24 আৰু 2 26 অৰ্থাৎ 26ত আমাৰ 3 হৰণ না যায় অৰ্থাৎ ইয়াত হৰণ নযোৱা মানে 3 আমাৰ এই গোটেইখিনি সংখ্যাটো তেও হৰণ না যাব অৰ্থাৎ তেও বিভাজ্য নহয়। ঠিক আছে therefore আমি লিখিম not divisible by 3 অৰ্থাৎ 3 ৰে আমাৰ যে এইখিনি সংখ্যাটো কি নহয় বিভাজ্য নহয়। তো কোৱেশ্চন নম্বৰ 5 আমাৰ দিছে which of the following numbers are divisible by 9 অৰ্থাৎ ইয়াত আমাৰ কৈছে তলৰ কোনবোৰ সংখ্যা আমাৰ যে 9 ৰে বিভাজ্য হয়। তেজ আমাৰ যে 3 নম্বৰৰ বিভাজ্য যেটো আমি কন্ডিশন লিখি দিছো এই 9 ৰ আমাৰ কন্ডিশন একে তোমালোকে ভালকে 3টো চাই লবা যে ইয়াত আমাৰ যে আমি কি কৰিম প্ৰথমত আমি ইয়াৰ অংকখিনি আমি যোগ কৰিম চাই লোৱা ইয়াত আমাৰ 2 + 3 + 0 + 0 তাই গোটেইখিনি আমি যোগ কৰিলে কিমান 2 আৰু 3 5 আৰু 0 0 যোগ কৰিলে আমাৰ কিমান পাম 5 পাম অৰ্থাৎ যে 3 কন্ডিশনটো আমাৰ আছিল গোটেইখিনি যোগ কৰাৰ পিছত যদি ইয়াত যদি হৰণ গৈছিল তে গোটেইখিনি সংখ্যাত আমাৰ 3 হৰণ গৈছিল। সেম আমাৰ 9 নম্বৰটো একেই ইয়াৰ আমি গোটেইখিনি সংখ্যা আমি যোগ কৰিম যোগ কৰি আমি কিমান পাইছো 5 আৰু 5 ইয়াত হৰণ না যায় মানে 9 আমাৰ অৰ্থাৎ 5ত আমাৰ 9 হৰণ না যায় মানে গোটেইখিনি সংখ্যাত আমাৰ 9 হৰণ না যাব। সে এটাকে আমি লিখিম অৰ্থাৎ therefore not divisible by 9 অৰ্থাৎ যে এইখিনি সংখ্যাত আমাৰ 9 ৰে বিভাজ্য নহয়। ইটো আমাৰ দিছে ইয়াৰ অংকখিনি আমি যোগ কৰিম
9 + 1 + 2 + 6 এতিয়া যোগ কৰিলে কিমান হ'ব 10 10 2 12 12 আৰু 6 কিমান হ'ব 18 অৰ্থাৎ এই 18ত আমাৰ 9 হৰণ যাব অৰ্থাৎ দুবাৰ হৰণ যাব অৰ্থাৎ 9 ইয়াত হৰণ যাব মানে আমাৰ 9 এইখিনি সংখ্যাটো হৰণ যাব এটাকে আমি লিখিম therefore 9 অৰ্থাৎ ইয়াৰ গোটেইখিনি সংখ্যাটো আমাৰ কি হ'ব 9 ৰে বিভাজ্য হ'ব আমাৰ দিছে ইয়াৰ গোটেইখিনি অংক আমি যোগ কৰিম তোমাৰ 8 + 0 + 0 + 1 অৰ্থাৎ আমাৰ 8 ৰ লগত 0 0 যোগ কৰিলে আমি 8 পাম আৰু +1 আছে কিমান হ'ব 9 অৰ্থাৎ 9 ইয়াত আমাৰ হৰণ যাব কেইবাৰ একবাৰ অৰ্থাৎ ইয়াত হৰণ যাব মানে 9 আমাৰ গোটেইখিনি সংখ্যাটো হৰণ যাব গতিকে therefore আমি লিখিম divisible by 9 অৰ্থাৎ এইখিনি সংখ্যাটো আমাৰ 9 ৰে বিভাজ্য হয় দ্বিতীয় আমাৰ দিছে ইয়াক গোটেইখিনি আমি যোগ কৰিম 1 + 2 + 3 + 4 এতিয়া ইয়াত আমাৰ 1 আৰু 2 কিমান হ'ল 3 3 3 6 আৰু 4 কিমান হ'ব 10 এতিয়া চোৱা আমাৰ 9টো আমাৰ 10ৰ হৰণ নাযায় অৰ্থাৎ 9 আমাৰ ইয়াৰ গোটেইখিনি সংখ্যাটো হৰণ নাযাব অৰ্থাৎ এইটো বিভাজ্য নহয় তেতিয়া আমি লিখিম therefore not divisible by 9 অৰ্থাৎ 9 আমাৰ এইখিনি সংখ্যাটো বিভাজ্য নহয় কোৱেশ্চন নম্বৰ 6 আমাৰ দিছে which of the following numbers are divisible by 11 অৰ্থাৎ ইয়াত আমাৰ কৈছে তলৰ কোনবোৰ সংখ্যা আমাৰ 11 ৰে বিভাজ্য হয় তেছ আমাৰ এবোৰ আমি কোনবোৰ সংখ্যা বিভাজ্য হেতু আমি চাম তেছ 11 ৰে বিভাজ্য হোৱাৰ কন্ডিশনটো হ'ল যে আমি কি কৰিম যে যেটো সংখ্যা আমাৰ আছে ইয়া চাই লোৱা যে ধৰ আমি প্ৰথমটো আমি পজিটিভ বা নেগেটিভ যিকোনো সংখ্যা আমি ধৰিব পাৰো যদি আমি পজিটিভ ধৰো তথাপি ধৰিব পাৰিম বা নেগেটিভ ধৰিলে আমি নেগেটিভ ধৰিব পাৰিম এতিয়া কি কৰিম এই পজিটিভ আৰু নেগেটিভ যিবোৰ আমি সংখ্যা ধৰিম এই দুটা সংখ্যা আমি প্লাস কৰাৰ পিছত হিয়তৰ মাজত আমি ডিফাৰেন্স চাম যদি আমাৰ 0 বা 11 যদি ওলাই তেন্তে সংখ্যাটো আমাৰ 11 ৰে বিভাজ্য হ'ব যেনে ধৰা এটো আমি পজিটিভ ধৰিছো এটো পজিটিভ হলে এটো কি হ'ব নেগেটিভ আৰু এটো আমাৰ পজিটিভ এটো আমাৰ নেগেটিভ এনেকৈ আমি ধৰি লম মানে এটা পজিটিভ এটা নেগেটিভ এটা পজিটিভ এটা নেগেটিভ বা তুমি আগতো নেগেটিভ তাৰ পিছতো পজিটিভ তাৰ পিছত নেগেটিভ পজিটিভ এনেকৈ ধৰিব পাৰা এতিয়া কি কৰি আমি চোৱা যে পজিটিভ খিনি আমি প্লাস কৰিম নেগেটিভ খিনি আমি প্লাস কৰি হিয়তৰ মাজত যদি আমি মাইনাস কৰো অৰ্থাৎ ডিফাৰেন্স যদি আমি 0 বা 11 যদি পাও তেন্তে আমাৰ গোটেইখিনি সংখ্যাটো আমাৰ 11 হৰণ যাব তেছো ইয়াত আমাৰ পজিটিভ 7 হিবলা পজিটিভ 0 অৰ্থাৎ 7 + 0 এতিয়া হিয়তৰ মাজত পাৰ্থক্য পজিটিভ খিনি আমি প্লাস কৰি দিলো এতিয়া পাৰ্থক্য মানে কি কৰিব লাগে মাইনাস কৰিব লাগে মাইনাস কৰিলো এতিয়া নেগেটিভ খিনি আমি যোগ কৰি দিম ইয়াত নেগেটিভ 0 আৰু হিফলা নেগেটিভ 7 প্লাস 0 প্লাস 7 এতিয়া সো 7 ৰ লগত 0 যোগ কৰিলে আমি 7 পাম মাইনাস 0 ৰ লগত 7 যোগ কৰিলে আমি 7 পাম অৰ্থাৎ 7 ৰ পৰা 7 গলে কিমান 0 অৰ্থাৎ আমি যদি ভাগফল যদি আমি 0 যদি পাও তেন্তে ইয়াৰ গোটেইখিনি সংখ্যাটো আমাৰ 11 হৰণ যাব অথবা যদি বিয়োগ কৰাৰ পিছত আমি যদি 11 যদি পাও তেনে তথাপি আমাৰ হে গোটেইখিনি সংখ্যাটো আমাৰ 11 বিভাজ্য হ'ব যেহেতু আমি 0 পাইছো যে এটাকে তেও আমাৰ কি হয় যে 11 ৰে এটো সংখ্যাটো বিভাজ্য হয় তেকে লিখিম আমি divisible by 11 অৰ্থাৎ সংখ্যাটো আমাৰ 11 ৰে বিভাজ্য হয় তো আমাৰ দিছে বিটো আমি ইয়াক আমি সমাধান কৰিম তে ইয়াত আমি কি কৰিম প্ৰথমটো আমি পজিটিভ ধৰিল তাৰ পিছত নেগেটিভ পজিটিভ নেগেটিভ পজিটিভ তো নেগেটিভ নাই এটা আমি কি কৰিম হে পজিটিভ খিনি আমি একেলগ কৰি দিম এটা পজিটিভ 7 আছে প্লাস পজিটিভ 9 আছে আৰু পজিটিভ আমাৰ কিমান আছে 7 এটা পজিটিভ খিনি আমি একেলগ কৰিলো তাৰ পিছত এটা মাইনাস দিম সো এতিয়া সো নেগেটিভত আমাৰ কি আছে 7 + 7 প্লাস আৰু নেগেটিভত 8 আছে 8 লিখিলো তেছো ইয়াৰ গোটেইখিনি যদি আমি যোগ কৰো তে 7 আৰু 9 নে কিমান হ'ব 16 আৰু আমাৰ 7 এ 23 মাইনাস ইফালে 7 আৰু এতে কিমান হ'ব 15 তেছো আমি এটোৰ পৰা এটো সংখ্যা আমি এতিয়া বিয়োগ কৰি দিম সচোন যদি আমি বিয়োগ কৰো আমি কিমান পাম তা ইয়াত আমাৰ 23 পৰা আমি 15 যদি বিয়োগ কৰো আমি কিমান পাম 8 অৰ্থাৎ সো ইয়াত আমি 0 পোৱা নাই অৰ্থাৎ 11 পোৱা নাই তেন্তে সংখ্যাটো আমাৰ কি হয় গোটেইখিনি সংখ্যাটো আমাৰ 11 বিভাজ্য নহয় তাকে আমি লিখিম therefore not divisible by 11 অৰ্থাৎ এইখিনি সংখ্যা আমাৰ 11 ৰে বিভাজ্য নহয় সিটো আমাৰ দিছে ইয়াক আমি আগনি চিনাকি আমি ধৰিম এটো আমাৰ পজিটিভ নেগেটিভ পজিটিভ নেগেটিভ পজিটিভ এতিয়া পজিটিভ খিনি আমি একেলগ কৰিম ইয়াত আমাৰ 9 প্লাস ইয়াত আমাৰ 3 প্লাস ইয়াত আমাৰ 5 এতিয়া পজিটিভ খিনি আমি একেলগ কৰিলো এতিয়া মাইনাস দিম আৰু এটা আমি নেগেটিভ খিনি আমি একেলগ কৰিম ইয়াত আমাৰ 4 শট প্লাস ইয়াত আমাৰ কিমান আছে 2 তে সো 9 আৰু 3 কিমান হল 12 12 আৰু 5 এ কিমান
17 মাইনাছ ইয়াত আমাৰ 4 আৰু 2 কিমান হ'ব 6 তে সো আমাৰ যে এবাৰ 17 ৰ পৰা 6 যদি বিয়োগ কৰোঁ আমাৰ কিমান হ'ব 11 অৰ্থাৎ ইয়াত 11 আছে মানে অৰ্থাৎ আমাৰ এই গোটেইখিনি সংখ্যাটো আমাৰ কি হ'ব 11 ৰে বিভাজ্য হ'ব তেকে therefore say divisible by 11 অৰ্থাৎ 11 আমাৰ হে গোটেইখিনি সংখ্যাটো আমাৰ কি হয়তো বিভাজ্য হ'ব অৰ্থাৎ ইয়াত আমি 11 পাইছো বা 0 পালেও আমাৰ কি হ'ব গোটেইখিনি সংখ্যাটো বিভাজ্য হ'ব ডিটো আমাৰ দিছে ডিটো আমি আগৰ নিচিনাকৈ আমি সমাধান কৰিম ধৰা প্ৰথমটো আমি পজিটিভ ধুতাইছত নেগেটিভ পজিটিভ নেগেটিভ পজিটিভ নেগেটিভ এটা পজিটিভ খিনি আমি একেলগ কৰিম ইয়াত আমাৰ 8 পিছত প্লাস আমাৰ কিমান আছে এফাল আমাৰ 9 সত প্লাস আকৌ এটা 9 এটা পজিটিভ খিনি আমি একেলগ কৰি আছে এটা মাইনাস দিম এটা নেগেটিভ খিনি একেলগ কৰিম ইয়াত আমাৰ 0 সত প্লাস ইয়াত আমাৰ কিমান 3 প্লাস ইয়াত আমাৰ 1 তে সো গোটেইখিনি যদি আমি যোগ কৰো ইয়াত আমাৰ 8 আৰু 9 আমাৰ কিমান হ'ব 17 আৰু হিফাল আমাৰ কিমান আছে 9 অৰ্থাৎ 17 ৰ লগত আমি 9 যদি যোগ কৰি দিও আমাৰ কিমান হ'ব 26 প্লাস মাইনাস 0 আৰু হিফালে 3 কিমান 3 আৰু 1 কিমান sorry 4 টেস্ট 26 ৰ পৰা যদি আমাৰ 4 বিয়োগ কৰি কিমান পাম 22 22 অৰ্থাৎ 11 আমাৰ 22 ত আমাৰ হৰণ যাব এতেকে আমাৰ এইখিনি সংখ্যাটো আমাৰ 11 হৰণ যাব তো therefore আমি লিখিম যে divisible by 11 অৰ্থাৎ ইয়াৰ গোটেইখিনি সংখ্যাটো আমাৰ কি হ'ব 11 ৰে বিভাজ্য হয় অৰ্থাৎ আমাৰ 22 ত বিভাজ্য হোৱা মানে গোটেইখিনি সংখ্যাটো আমাৰ বিভাজ্য হ'ব কোৱেশ্চন নম্বৰ 7 টো আমাৰ দিছে which of the following numbers are divisible by 6 অৰ্থাৎ ইয়াত আমাৰ কৈছে তলৰ কোনবোৰ সংখ্যা আমাৰ 6 ৰে বিভাজ্য হয় তেছ আমাৰ 6 ৰে বিভাজ্য হোৱা কণ্ডিশ্যনটো হ'ল আমাৰ যেটো সংখ্যা আমাৰ দিয়া আছে এইখিনি সংখ্যাত আমাৰ 2 ৰে হৰণ যাব লাগিব আৰু 3 ৰে হৰণ যাব লাগিব যদিও হৰণ যায় তেন্তে গোটেইখিনি সংখ্যাত আমাৰ 6 ৰে বিভাজ্য হ'ব তে আমাৰ ইয়াত আমাৰ দিছে তা ইয়াত এটো আমাৰ আছে 3 4 8 4 তে এটো আমি সামটো বিভাজ্য হয় নহয় ইয়াত আমাৰ 3 4 8 4 এটা আমি 3 ৰে যদি আমি হৰণ দেও চাইলো প্ৰথমে 2 ৰে আমি চাম 2 ৰে হৰণ যাব লাগিব 3 ৰেও যাব লাগিব যদি যায় তেন্তে ইয়াৰ গোটেইখিনি সংখ্যা 6 ৰে বিভাজ্য হ'ব তে 2 আমাৰ 3 ত একবাৰ হৰণ যাব অৰ্থাৎ 2 গুণ 2 ইয়াত আমাৰ 3 আছে একটো যায় 4 আগত বলে 14 14 ত আমাৰ কেইবাৰ 7 বাৰ আকৌ ইয়াত আমাৰ 8 ত আমাৰ কেইবাৰ 4 বাৰ আৰু ইয়াত 4 ত আমাৰ দুবাৰ অৰ্থাৎ 2 ৰে হৰণ গল তেকে আমি 3 ৰে আমি চাম অৰ্থাৎ 3 4 8 4 এইখিনি সংখ্যা আমি এটা 3 ৰে চাম যদি 3 ৰে যদি যায় এন্তে আমাৰ গোটেইখিনি সংখ্যা আমাৰ 6 ৰে যাব এটা 3 3 ত একবাৰ 4 ত একবাৰ 3 গুণ 3 মানে ইয়াত 4 আছে মানে এক বেছি হৈ যায় 18 ত কেইবাৰ 6 বাৰ আৰু 4 ত আমাৰ না যায় অৰ্থাৎ 4 ত না যায় মানে অৰ্থাৎ 2 ৰে গৈছিল 3 ৰে হৰণ যোৱা নাই তেন্তে আমাৰ এইখিনি সংখ্যা আমাৰ 6 ৰে বিভাজ্য নহব ঠিক আমি লিখিম not divisible by 6 আমাৰ বিটো আমাৰ দিছে এইখিনি আমি চাম যে 2 আৰু 3 ৰে যদি বিভাজ্য হয় তেন্তে 6 ৰে বিভাজ্য হ'ব তাই ইয়াত আমাৰ দিছে 3 0 2 8 2 আমি প্ৰথমত 2 ৰে আমি বিভাজ্য চাম 2 3 ত একবাৰ অৰ্থাৎ 2 গুণ 2 আছে 3 মানে এক বেছি হ'ল যায় 10 10 ত 5 বাৰ 2 ত একবাৰ 8 ত 2 কেইবাৰ যাব 4 বাৰ আৰু 2 ত একবাৰ তাই এইখিনি সংখ্যা আমাৰ 2 ৰে বিভাজ্য হয় তেমি 3 ৰে আমি চাম 3 0 2 8 2 তেমি 3 ৰে আমি যদি হৰণ দিও 3 3 ত একবাৰ ইয়াত 0 আছে 0 বহাই দিল অৰ্থাৎ 30 ত 3 আমাৰ 10 বাৰ আৰু 2 ত আমাৰ না যায় তেমি কি কৰিম সো 2 যদি না যায় তেন্তে আমাৰ এইটো সংখ্যা যদি আমি লও তেন্তে আমাৰ কিমান হয় 28 আৰু এখন 3 আমাৰ 28 ত আমাৰ কেইবাৰ যাব 9 ত 9 3 কোন 27 এক বেছি হ'ল যায় কিমান হ'ল 12 12 ত কেইবাৰ 3 4 বাৰ অৰ্থাৎ 3 হৰণ গৈছে আমাৰ 2 হৰণ গৈছে এন্তে কি আমাৰ গোটেইখিনি সংখ্যা আমাৰ কি হ'ব ঠিক আমি আনসাৰটো লিখি আমাৰ গোটেইখিনি সংখ্যা 6 ৰে বিভাজ্য হয় অৰ্থাৎ divisible by 6 অৰ্থাৎ ইয়াৰ গোটেইখিনি সংখ্যাটো আমাৰ 6 ৰে বিভাজ্য হয় এটো আমাৰ দিছে এইখিনি আমি চাম যে 2 ৰে বিভাজ্য চাম আৰু 3 ৰে বিভাজ্য চাম যদি যায় তেন্তে গোটেইখিনি সংখ্যাটো আমাৰ 6 ৰে বিভাজ্য হ'ব তে প্ৰথমত আমি চাম 2 ৰে অৰ্থাৎ 72006 তেমে 2 ৰে চাম 2 আমাৰ হাতত কেইবাৰ 3 বাৰ অৰ্থাৎ 2 3 গুণ 6 ইয়াত 7 আছে এক বেছি হ'ল যে কিমান হ'ল 12 12 ত কেইবাৰ 6 বাৰ ইয়াত দুটা 0 আছে দুটা 0 বহাই দিলো আৰু 6 ত কেইবাৰ 3 বাৰ অৰ্থাৎ আমাৰ 2 গোটেইখিনিত আমাৰ কি হ'ব তো বিভাজ্য হয় অত হৰণ যায় এটা আমি 3 ৰে আমি চাম অৰ্থাৎ 72006
বাই 3 অৰ্থাৎ 3 হাতত কেইবাৰ 2 বাৰ অৰ্থাৎ 3 2 গুণ 6 এক বেছি হ'ল যে কিমান হ'ল 12 আৰু 12ত আমাৰ কেইবাৰ 12 4 বাৰ ইয়াত দুটা 0 আছে বহাই দিলোঁ আৰু 3 6 2 বাৰ অৰ্থাৎ 2 ৰে হৰণ গৈছে আৰু 3 ৰে হৰণ গৈছে মানে এই গোটেইখিনি সংখ্যা আমাৰ 6 ৰে বিভাজ্য হয় অৰ্থাৎ ডিভিজিবল হয় অৰ্থাৎ আমি লিখিম এনসাৰ ডিভিজিবল বাই 6 অৰ্থাৎ গোটেইখিনি সংখ্যা আমাৰ 6 ৰে বিভাজ্য হয় এইটো আমাৰ দিছে ইয়াক আমি চাম যে প্ৰথমে আমি 2 ৰে আমি বিভাজ্য দিম তাৰ পিছত আমি 3 ৰে আমি চাম অৰ্থাৎ ইয়াত আমাৰ 3 4 5 6 0 তে 2 ৰে যদি দিও 2 3 1 বাৰ 2 গুণ 2 ইয়াত 3 মানে এক বেছি হ'ল 4 আগত বহিলে 14 ত কেইবাৰ 7 বাৰ আৰু 5 ত কেইবাৰ 2 বাৰ এক বেছি হ'ল 16 16 ত কেইবাৰ 16 ত আমাৰ 8 বাৰ ইয়াত 0 আছে 0 বাৰ অৰ্থাৎ এইখন 2 আমাৰ ইয়াতে কি হয় হৰণ গৈছে তে আমি 3 ৰে আমি চাম অৰ্থাৎ 3 4 5 6 0 ডিভাইড 3 তা 3 3 ত এক বাৰ 4 ত এক বাৰ এক বেছি হ'ল যে 15 ত 5 বাৰ 6 6 ত আমাৰ 2 বাৰ ইয়াত 0 আছে 0 বাৰ অৰ্থাৎ 3 সম্পূৰ্ণভাৱে এটা হৰণ গৈছে অৰ্থাৎ এই গোটেইখিনি সংখ্যাত আমাৰ 6 ৰে বিভাজ্য হয় তো এনসাৰটো আমি লিখিম সেট ডিভিজিবল বাই 6 অৰ্থাৎ গোটেইখিনি সংখ্যা আমাৰ 6 ৰে বিভাজ্য হয়